বন্ধু বান্ধৱীসকল আপোনালোকে এটা কথা গম পায়নে বদৰুদ্দিন আজমলে আসলতে মনৰ পৰা সেই বানপীড়িত লোকসকলক সাহায্য দিবলৈ অহা নাই তেওঁ আহিছে নিজৰ ৰাজনীতি পূৰণ কৰিবলৈ আৰু সেই ৰাজনীতিৰ কাৰণে আহি পেলাই তেওঁ আজি আকৌ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হ'ল আপোনালোকক আটাইকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু শুনিলোঁ বদৰুদ্দিন আজমলে উজনি অসমত খোপনি পুতিছে আৰু তেওঁ কি হৈছে ৰাজনীতি ভেটি মানে পৰিপুষ্ট কৰি পেলাই তুলিছে এইবিলাক অভিযোগ শুনিছোঁ কিন্তু আপোনালোকক এটা কথা কওঁ দেই আসলতে কি হৈছে জানেনে মানে প্ৰথম কথাটো হ'ল কি কালি এগৰাকী মহিলাক দেখিছিলোঁ আজমল ফাউণ্ডেশ্যনে তেওঁক দিয়া নাই বুলি কৈছে অনুদান সেইটো এটা কথা সেই মহিলাগৰাকীৰ কথা কিমান দূৰ সত্য অসত্য সেইটো কথা নাজানো কিছুমানৰ মনত সেইবিলাক থাকিব পাৰে আৰু হয়তো সেইকাৰণে মানুহগৰাকীক নিদিয়াকৈ আছে সেইটো একেবাৰে বেয়া কথা আজমল ডাঙৰীয়াই কিন্তু কোনো হিন্দু মুছলিম এইবিলাক বাছ বিচাৰ কৰিবলৈ যোৱা নাই সকলোকে সমানেই দিবলৈ দিছে আৰু তেওঁ নিজে যিমানখিনি পাৰে সহায় কৰিছে তাৰ পিছত আহিলে আজমলৰ পানী বটলত আছে আজমলৰ সেই ষ্টিকাৰ এতিয়া আজমল ডাঙৰীয়াই যেতিয়া সেই হাজাৰ হাজাৰ পানী বটল ঠিক কৰিছিলে তেওঁলোকৰ ফাউণ্ডেশ্যনৰ সেই তাতেই কৰিছিলে দেই ইয়াৰ পৰা পানী বটল কিনি দিয়া নাছিলে আৰু তেওঁ বহু মানুহক লগাই দি পানী বটলত ষ্টিকাৰ লগাইছিলে কাৰণ উজনি অসমত আপোনালোকে দেখিছে চাগে নিউজে চিউজেও 2 নম্বৰী হৈছে আৰু সেইটো কিন্তু আপোনালোকৰ ফালৰ পৰা কেনেকুৱা মানে আজমল ডাঙৰীয়াই কৈছে নাজানো কিন্তু আজমল ডাঙৰীয়াই তাত যে লিখিছে নট ফৰ চেল বুলি যে লিখিছে সেইটো বহুত ভাল কাম কৰিছে কিয় জানেনে নহলে তাৰ পানী বটলবিলাক নি পেলাই ওচৰতে থকা দোকানবিলাকে কি কৰিছে বিক্ৰী কৰিছে নি পেলাই সেইটো তেওঁলোক হ'ল সুবিধাবাদী আৰু সেই কাৰণে আজমল ডাঙৰীয়াই এইবিলাক জানে হয় না নহয় জানি শুনি পেলাই তেওঁ কি কৰিছে সেই তেনেকৈ বুদ্ধি কৰি আনিছে যাতে তেনেকৈ কোনেও বেচিব নোৱাৰে আজমলে দিয়া পানীখিনি আৰু সেই কাৰণে তেওঁ পানী বটলত সেইবিলাক দিছে আৰু সেই কাৰণে তেওঁ কি হৈছে বহুখিনি মই কৈছোঁ ভাল হৈছে আৰু যিবিলাক আমাৰ দোকানৰ পৰা নিছে আপোনালোকেতো গম পাইছে যোনে সাহায্য দিবলৈ গৈছে সিদিনাখন দেখিছোঁ নিউজত পানীৰ বটল উলিয়াই লৈ আহিছে তেওঁলোকৰ তাৰ পৰা আৰু বিল আছিৰ খানাৰ মই শৃংখল চলিহাই দেখিছোঁ যে তাত তেনেকুৱা 2 নম্বৰী কৰাৰ কাৰণে কি কৰিছে সেই পানী বটল মানে সেই দোকানখনকে বন্ধ কৰি দিছে সেইটো একদম সুন্দৰ কাম কৰিছে ইমান বদমাছ নে বিপদৰ সময়ত মানুহক পানী বটল এটা দিব লাগে আৰু তেওঁ সেই পানী বটল লৈ আকৌ সেই মানুহখিনিক বিকে তেন্তে হ'লে চাওক কেনেকুৱা সেই ধুৰন্ধৰ সেইকাৰণে কৈছে কি আজমল ডাঙৰীয়াই এইখিনি কাম কৰিছে সেইটো কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ তাৰপিছত আহি গ'ল কি আপোনালোকে কৈ আছে যে যিসকলে সেই কথাটো কৈছে যে আজমলে ৰাজনীতিৰ কাৰণে গৈছে তেনেকৈ যে কৈ আছে তেওঁলোকক কৈছোঁ শুনক আজমল ডাঙৰীয়াই আজি পানী বটলটো ষ্টিকাৰ লগালে কাৰণে ৰাজনীতি হ'ল নহয় জানো কিন্তু বিজেপি যি চৰকাৰ আমাৰ মুখ্যমন্ত্ৰী যি চৰকাৰ তেওঁলোকেও বহুতখিনি সহায় কৰিছে সহায় নাই কৰা বুলি কোৱা নাই কিন্তু তেওঁলোকৰ সেইবিলাকতো কি কৰিছে জানেনে ষ্টিকাৰ লগাইছে বিজেপিৰ ষ্টিকাৰ লগাইছে কিয় লগাইছে তেওঁলোকেতো সেইটো প্ৰমোচন কৰাই হ'ল নহয় জানো আৰু গোটেই গুৱাহাটীতে একদম তেওঁলোকে সেইবিলাক বেনাৰ পোষ্টাৰ লগাইছে সেইদিনাখন আপোনালোকে দেখিছিলে চৰকাৰী কোনো হেৰিত মানে বস্তুত তেওঁলোকে কি কৰিব নোৱাৰিব মানে বেনাৰ পোষ্টাৰ লগাব নোৱাৰিব কিন্তু ইয়াত কি কৰিছে এতিয়া সকলোতে লগাইছে বিজেপিয়ে বেনাৰ পোষ্টাৰ যি নহওক তেওঁলোকে বনাইছে দলং ঘাট আৰু সেইকাৰণে লগাইছে সেইটোও মানি লৈছোঁ হয় না নহয় কিন্তু আজমল ডাঙৰীয়াৰ দুখটো যে আপোনালোকে দেখে তেওঁলোকৰ দুখটো কিয় নেদেখে ইয়াত বিপদৰ সময়ত ৰাজনীতিকৰণ কৰিবলৈ নাযাব যিকোনো প্ৰকাৰে সেই মানুহখিনিক উদ্ধাৰ কৰিব লাগে সেইটোহে মেইন কাম দেখিছে বোকাত পুত গৈ আছে এতিয়া খেতি পথাৰৰ দিন কেনেকৈ কঠীয়া এডাল দিব পাৰোঁ বেছি তেওঁলোকক সেইটো চিন্তা কৰিব লাগে ইয়াত ৰাজনীতি নহয় আৰু আপোনালোকে ভাবিছে নেকি আজমল ডাঙৰীয়াই যিমানখিনি যি কৰিছে তাৰ বাদে হয়তো তেওঁ কঠীয়াও যোগান ধৰিব সেইটো কোনোবাই যদি তেওঁ কয় সেই কামটো তেওঁ নকৰাকৈ কিন্তু নাথাকে আৰু মহবুল হক ডাঙৰীয়াটো আছেই বহুখিনি তাত কাম কৰিছে আৰু বাহিৰৰ পৰাও তেনেকুৱা ডাঙৰ এজন ইউটিউবাৰ আহিছিলে আপোনালোকে দেখিছে তেওঁ হয়তো 2 দিন থাকি পেলাই যামগে বুলি কৈছে মই ভিডিঅ' বনোৱা সময়লৈকে কিন্তু তেওঁ যোৱা নাছিলে দেই গতিকে বহুত ভাল কাম কৰিছে আপোনালোকে এইটো সময়ত কোনে কি কৰিছে নকৰিছে এইবিলাক ধৰাধৰি কৰি নাথাকি পেলাই
কেনেকুৱা কাম তাত হৈছে, কি অসুবিধা হৈছে সেয়া কৰক। আৰু কিছুমান অভদ্ৰ অসভ্য মানুহে কি বুলি ভাবিছে নাজানো, তেওঁলোকে কি কৰিছে, বানপানীত ডুবিছে বুলিয়ে তেওঁলোকে ফটা চিটা কাপোৰে নি পেলাই শিৱসাগৰখন একেবাৰে মানে ফটা কাপোৰে ভৰাই পেলাইছে। সেইটো কিয় কৰিব লাগে? তহঁতে নোৱাৰ নিদিবি, তহঁতকতো খোজা নাই নহয় দিবি বুলি, হয় নে নহয়? আপোনালোকে দিছে কাৰণেহে তেওঁলোকে লৈছে, কিন্তু সেইটো একেবাৰে বেয়া কাম। যিয়ে নহওক, মই সেই ৰাজনীতিৰ কথা মানে সেই বটলটোৰ কথা এটা নিউজ পালোঁ কাৰণে মই আপোনালোকক কৈছোঁ। আপোনালোকে পাৰিলে সহায় কৰিব, নোৱাৰিলে নাই, কিন্তু তাত গৈ পেলাই সেই জেগাখিনিৰ বদনাম কৰি থৈ পেলাই আপোনালোকে ফটা কাপোৰ দিছে, কিবা কাপোৰ, এইবিলাক কাম কৰিবলৈ নাযাব। আপোনালোকৰ মূল উদ্দেশ্য কি সেইটো কাম কৰিব, কিন্তু তাত এনেই এই কাম কৰি থকা মানুহখিনিকো আপোনালোকে অশান্তি কৰিবলৈ নাযাব। বহুত দেখিছোঁ, বহুতে গ্ৰুপে মানুহবিলাক আহিছে, আহি পেলাই কি কৰিছে, তেওঁলোকক সেই বোকাবিলাক ঠিক কৰিছে, বহুত ভাল কৰিছে। কাৰণ এতিয়া কি হৈছে জানেনে, যিসকল মানুহ বোকাত মানে লুতুৰি পুতুৰি হৈ আছে তেওঁলোকৰ ভৰিসমূহ খাই দিছে। সেইটো এটা আপোনালোকে লক্ষ্য কৰিব লাগিব দেই। যাৰে ঘৰতে কৰিছে বা যোনে হেৰি কৰিছে, যাৰ ঘৰত কৰিছে তেওঁলোকৰতো অৱস্থাই নাই আৰু কিনো কম, কিন্তু সেইবিলাক কি কৰিব লাগিব, যিসকল তাত সচেতন লোক আছে তেওঁলোকে সেইবিলাক খিয়াল কৰিব লাগিব। সেইখিনিয়ে ক'লোঁ। আপোনালোকে সেই ষ্টিকাৰ লগোৱা কিবাৰ লগোৱা সেইটো নকৰিব। বদৰুদ্দিন আজমলৰ যে সেই পানীৰ বটলৰ ষ্টিকাৰটো দেখিলে, এইবিলাক আপোনালোকে কিয় নেদেখিলে? তাত যিসকলক বান সাহাৰ্য দিবলৈ গৈছে চৰকাৰে, সেই চৰকাৰৰ তাত ষ্টিকাৰ আছে, আপোনালোকে দেখিছেনে নাই? আপোনালোকে প্ৰতিবাদ কৰিব পাৰিছেনে বোলে এইটো ষ্টিকাৰ কিয় লগাব বুলি? প্ৰতিবাদ কৰিব পৰা নাই, আৰু এই মুহূৰ্তত প্ৰতিবাদ কৰিব পৰা অৱস্থাটো আপোনালোক নাই। গতিকে সকলো মিলি জুলি পেলাই বিপদৰ পৰা যিকোনো প্ৰকাৰে মানুহখিনিক ৰক্ষা কৰক, এইখিনিহে আমাক লাগে। বন্ধু বান্ধৱীসকল, বদৰুদ্দিন আজমলে কি কাৰণেনো পানীৰ বটলত ষ্টিকাৰ লগালে আপোনালোকে চাওক। লাভ কৰা দুখন বিশেষ ফটো আমি এই মুহূৰ্তত স্ক্ৰীণত দেখাই আছো। এই ফটো কেইখন দেখি নিশ্চয় গম পাইছে, আজমল দেখিবলৈ পোৱা গৈছে পুনৰ চৰ্চাত। বদৰুদ্দিন আজমল পুনৰ চৰ্চাত। এয়া বানাক্ৰান্ত লোকসকলে বহুতেই শ্বেয়াৰ কৰিছে, বানাক্ৰান্ত লোকসকলক ফটো দিয়া পানীৰ বটল শ্বেয়াৰ কৰিছে। বানাক্ৰান্তক দিয়া পানীৰ বটলত দেখিবলৈ পোৱা গৈছে অনলি ফৰ ৰিলিফ, নট ফৰ চেল। এইদৰে আজমলৰ নামেৰে নামাকৰণ কৰি সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে এই ফটো দুখনে। আৰু বহুতে লিখিছে যে বানাক্ৰান্তক বদৰুদ্দিন আজমলৰ তৰফৰ পৰা প্ৰদান কৰা পানীৰ বটল, যিটো পানীৰ বটল দেখিবলৈ পোৱা গৈছে অনলি ফৰ ৰিলিফ বুলি লিখা আছে আৰু নট ফৰ চেল, আৰু আজমলৰ নামটো দেখিবলৈ পোৱা গৈছে। আৰু তাৰ পাছতে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে এই দুখন ফটোৱে। বহুতেই কৈছে যে আজমলে খুবেই সুন্দৰ পদক্ষেপ লৈছে, যিহেতু এয়া ৰিলিফৰ বাবেহে ব্যৱহাৰযোগ্য, এয়া বিক্ৰীৰ বাবে নহয়। যিহেতু দেখিবলৈ পোৱা যায় বানৰ সময়ছোৱাতেই বহুতে বানাক্ৰান্তক দিয়া সামগ্ৰীসমূহ গোটাই সামগ্ৰীসমূহ সংগ্ৰহ কৰি দোকানত বিক্ৰী কৰিব যোৱা দেখিবলৈ পোৱা যায়। আজি কেইদিনমানৰ পূৰ্বে আমি এটা বাতৰি প্ৰকাশ কৰিছিলোঁ, কিদৰে বানাক্ৰান্তক দিয়া পানীৰ বটল কাৰ্টুনে নিজৰ দোকানলৈ নি এজন বেপাৰীয়ে নিজৰ দোকানত বিক্ৰী কৰিছিলে। আৰু সেইবাবেই হয়তো আজমল ডাঙৰীয়াই এনে সুকীয়া সিদ্ধান্ত লৈছে বুলি সকলোৱে এক প্ৰকাৰ কৈছে। সকলোৱে ক'ব ধৰিছে যে আজমলে খুবেই সুন্দৰ পদক্ষেপ লৈছে, যাতে কোনো দুষ্কৃতিকাৰীয়ে, কোনো দুষ্ট চক্ৰই বানপানীত ৰাইজৰ বাবে দিয়া খোৱা পানীৰ বটল যাতে কোনো পধ্যেই বিক্ৰী কৰিব নোৱাৰে, সেইবাবে এই সুন্দৰ পদক্ষেপ লোৱা বুলি চৰ্চা লাভ কৰিছে বদৰুদ্দিন আজমল। বানাক্ৰান্ত ৰাইজৰ বাবে বিশুদ্ধ খোৱা পানী উজনি লৈ পঠিয়াইছে লাখ লাখ বটল, আৰু এই পানীৰ বটল বজাৰত বিক্ৰী কৰা নিষেধ বুলি উল্লেখ কৰা হৈছে। এই বটল কেৱল সহায়ৰ বাবে, বিক্ৰীৰ বাবে নহয়, যিহেতু আজমল ফাউণ্ডেশ্যনৰ প্ৰতিশ্ৰুতি আছিলে যে বিশুদ্ধ আৰু সুৰক্ষিত খোৱা পানী বানাক্ৰান্ত লোকক যোগান ধৰা, মানুহৰ সেৱাই আমাৰ ব্ৰত। বানাক্ৰান্ত ৰাইজৰ কাষত দেখিবলৈ পোৱা গৈছে আজমল ফাউণ্ডেশ্যন, আৰু তাৰ পাছতেই আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা প্ৰদান কৰা বুলি এক প্ৰকাৰ চৰ্চা লাভ কৰিছে পানীৰ বটলসমূহে, যি পানীৰ বটলত দেখিবলৈ পোৱা গৈছে অনলি ফৰ ৰিলিফ, নট ফৰ চেল। অৰ্থাৎ এই বটল কেৱল সহায়ৰ বাবে, বিক্ৰীৰ বাবে নহয়। আৰু এই সুন্দৰ পদক্ষেপ লোৱা বুলি চৰ্চা লাভ কৰিছে সামাজিক মাধ্যম যোগে পুনৰ এবাৰ বদৰুদ্দিন আজমলে। বানাক্ৰান্ত ৰাইজক দিয়া পানীৰ বটল যাতে বজাৰত বিক্ৰী কৰিব নোৱাৰে, তাৰ বাবেই এই সিদ্ধান্ত বা এই পদক্ষেপ লৈছে বুলি একাংশই কৈছে সামাজিক মাধ্যমত।
আমি পুনৰ দেখাইছোঁ স্ক্ৰীণত। এয়া বহুতেই কৈছে যে বিশুদ্ধ খোৱা পানী উজনিলৈ পঠিয়াইছে। এই ধৰণৰ লাখ লাখ বটল, যি বটলত দেখিবলৈ পোৱা গৈছে অনলি ফৰ ৰিলিফ নট ফৰ চেল, এই দুষাৰি বাক্য দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ এই বটল কেৱল সহাৰ বাবে, বিক্ৰীৰ বাবে নহয়। যাতে দুষ্কৃতিকাৰীয়ে, দুষ্ট চক্ৰই পানীৰ বটলসমূহ সংগ্ৰহ কৰি বজাৰত বিক্ৰী কৰিব নোৱাৰে, যাতে মানাক্ৰান্ত লোকৰ হাততে বিলাই দিয়ে, সেইবাবে এই পদক্ষেপ গ্ৰহণ কৰাৰ পাছত দেখিবলৈ পোৱা গৈছে পুনৰ এবাৰ সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বদৰুদ্দিন আজমল। আৰু বহুতেই প্ৰশংসা পাত্ৰে প্ৰশংসা কৰিছে, বহুতেই শলাগ লৈছে এই সুকীয়া পদক্ষেপ গ্ৰহণ কৰাৰ বাবে, এই সুন্দৰ চিন্তাধাৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে। যাতে অসাধু চক্ৰই এইবোৰ বিক্ৰী কৰিব নোৱাৰে, সেইবাবে এনে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সকলোৱে প্ৰশংসা প্ৰাপ্ত কৰিছে, সকলোৱে প্ৰশংসা কৰিছে বদৰুদ্দিন আজমলক। দেখিলেনে আপোনালোকে? গতিকে এতিয়া নিজে আপোনালোকে কওকচোন দেই, তেওঁ বাৰু এইটো বেয়া কাম কৰিলেনে? মোৰ ফালৰ পৰা কিন্তু ভাল কাম কৰিছে। আৰু আপোনালোকৰ ফালৰ পৰা কি কৰিছে আপোনালোকে জনাবলৈ নাপাহৰিব দেই। বাই বাই।